আজি যি তিনি গগৈ কথা প্ৰাসংগিকতাটো ওলাইছে, এই গোটেই কথাটোত এটা কথাই প্ৰমাণ হৈছে যে এইটো তিনি গগৈ হ'ল অবৈধ প্ৰজননকাৰী মিয়াৰ তিনিওজনে হ'ল এটা এটা এণ্টিবায়'টিক। আজি তেওঁলোকে তিনিটা ধৰণেৰে বেলেগ বেলেগ ধৰণেৰে তিনিওজনক বচাবলৈ আৰম্ভ কৰিছে। মিয়াক বচাবলৈ তেওঁলোকৰ যিটো গতি তিনিটাই বেলেগ বেলেগ। এজনৰ নামটো চুমা বাবা হ'লেই তেওঁক চুমা বাবা বুলিয়ে মাতে চবেই, আৰু তেওঁলোকে মিয়াৰ মাজত শিৱসাগৰ এৰি মিয়াৰ মাজত তেওঁক বচাবলৈ গৈছে এক গগৈ। আৰু দ্বিতীয় গগৈ হ'ল তেওঁ গোটেই সৰ্বস্ব ত্যাগ কৰি তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বাণী ৰাইজৰ আগত বিলাই দিছে, যিটো কাৰণে আজি উজনি অসমত থাকি তেওঁ আজি এই ব্যৱস্থা হাতত লৈছে। এইটো অতি দুৰ্ভাগ্যজনক কথা, আৰু তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকক আত্মসমৰ্পণ কৰিছে। ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক তেওঁলোকে মিয়াৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছে। তৃতীয় যিজন আছে তেওঁ জাতীয়তাবাদীৰ মুখা পিন্ধা উজনিৰ পৰা নিৰ্বাচন খেলিব বুলি ভাবি তেওঁ আহি পেলাই এতিয়া তেওঁলোকে বল দিয়া সেনা হিচাপে দুইজন গগৈৰ লগত লগ খাইছে, যে বল দিয়া সেনা নেপোলিয়ন বোনাপাৰ্টক যে বল দিয়া সেনা, এই সেনা হিচাপে তেওঁ আহি পেলাই তাত গৈছে। গৈ পেলাই তেওঁলোকে কৰিব খুজিছে যে মিয়াক সহায় কৰিব লাগে, মিয়াক উদ্ধাৰ কৰিব লাগে। এইকাৰণে তিনি গগৈ আছে। এই তিনি গগৈ প্ৰাসংগিকতা আজিৰ ডেটত এই তিনি গগৈয়ে সম্পূৰ্ণৰূপে তেওঁলোকে নিজে বশ্যতা স্বীকাৰ কৰিছে, তেওঁলোকে আত্মসমৰ্পণ কৰিছে। অবৈধ মিয়াক উদ্ধাৰ কৰিবৰ কাৰণে সমগ্ৰ অসমত উঠি পৰি লাগিছে।